হতনিপতিকে বধ করি অতি নৃশংসভাবে আজ হত্যার হুকুতে বিশাল সেদি সাম্রাজ্যময় ঘর সুবিস্তার ওরেই পতা প্রত্যস্ত হইতে ভুবন বাকি মুখেই সিংহরাজ শিখপালে বলে ধরি সে গোপনা তুমি ধরার বৈঠক শুনিলে তোমার বীরত্বর জয়গা স্বর্গর দেবতা পৃথিবীর নৰকমা আৰু পাতালৰ বাহু যদিও অধীশ্বরময়ী বিশাল সাম্রাজ্যের তথাপি খোকা গদশিত মন্মুর হয়ে পড়ে অতিকে অস্থির তোমাৰ অস্থিৰ মনটোক সুস্থিৰ কৰি তুলিবলৈ এই বিদুষক মহাভাৰত তোমাৰ কাষতে আছে কোৱাচোন বাৰু কথা কিয়নো তোমাৰ মন আজি অস্থিৰ হৈ পৰিছে মনে সুখভাৱে ৰূপ দেখি মুগ্ধ নহয় জানো জগতৰে সমস্ত নাৰীগণ সেইটো বাৰু মন অস্থিৰ হ'ব লগা কথা হ'লে এই জগত তোমাৰ দৰে ৰূপৱন্ত পুৰুষ আৰু আছে কেইজন বিদর্ভ রস্তম দিনিয়ে পরমাল্য প্রদান করিব লাগিছিল তোমাক তোমাক প্রদান করিলে নহয় জানো এখানে অপমান মনত পড়িলে মোর রুক্মিণীর স্বয়ম্বরত পক্ষে অপমানের কথা নাই কিরাই তপ্ত রক্তর স্রোত হই প্রবাহিত হয়ে উঠে হৃদয় মোরে অতি উধরে ভিখনে তবাগ্নি তপ তপ কই হই হাতে তুলি লই দেখি নখি গুণাঢ্যকে করির তরে জপিয়াই পরি সেই বলরিয়া বিশ্বর উপর ধ্বংস করি খেই তারকাপুরী এটি মুহূর্ততে নির্বাপিত করি হৃদয়ের পুঞ্জীভূত রতি উধর তবন হস্তিৰো পিছলে পাওঁ সপ্তমৰো পুৰে নহ'লেনো তুমি হেন সিংহ সমবীৰক পৰাস্ত কৰি সেই পুত্ৰীয়া কৃষ্ণই ৰুক্মিণীৰ পৰমাল্য গ্ৰহণ কৰিব পাৰেনে আৰু বৰ চাউল আছিল সেইদিনা কৃষ্ণ নরবাখেই কপিনীর বস্ত সরে করিয়া কৃষ্ণর নাম ককুলতি থেনু সরোয়া গোয়াল সিনকি ক্ষমতারাকে দিবত্ত হই নিষ্পাতুলক হত্যা করি রাস্তন্দ কি করিলে ধরো ময়ার চতুরীরে মরর পত্তত্ত হরণ কর গোপতিয়া কৃষ্ণকে ঋণ কর্ময় কত খাপুকুদ বান্ধি বন্ধুর কুমারে নিমন্ত্রণ মরবে উপস্থিত হয়েছিল মই গম্ভীর রাজ্যতে পরর খোঁজে বোলে কালিলৈ ৰাম ৰজা হ'ব আজি অভিবা কোনেনো জানিছিল ৰাম যাব বনবা এই কথা তোমাৰ বাৰু মনত আছেনে ওই এই দুখন হাতেৰে মই তোমাক সেইদিনা কমৰ হাতেৰে সদায় দিছিলোঁ মনত আছে হল মতে মনত আছে জলপন্থ দন্ত বক্র ফলপতি আসির যত মানে পরাক্রমিনী প্রতিগণ অগরুকে যাদব করে তোরা অপমানের কথা মনত আছে এই দলে সেদিত করি বন্ধুরূপ মারে দেখ বল্লরি এই ভগ্নীর সন্মুখতেই কৃষ্ণই করেছিল অপদস্থ বিস্মিত হওয়া নয় এই দলে নিখত পুত্র একলব্যকে হীরা খন্দেরে প্রহারী হত্যা করেছিল
ছিলে অপরূপ কৃষ্ণ ইয়তি নিঃসংখ্যভাৱে এই অত্যন্ত দুঃখজনক নাই নাই আৰু মোৰ সহ্য নহয় নহয় ৰথম কপিনীৰ বস্ত্ৰচোৰ ৰথম কৃষ্ণ ইমান সাগৰৰ পক্ষত আত্মগোপন কৰা পলৰীয়া ঈশ্বৰ আজি তই নবমী নিষ্ঠাৰ মূৰ্খ মোৰ বুকুৰে ৰক্ত কণিতেৰে ৰক্তাক্ত কৰি এই দুই হাত কৃষ্ণ নাম নিক্ষেপ কৰো নাজানি কৰিব মাৰ্জনা কৰিব শিল বৈৰি সেই কৃষ্ণৰ নাম শুনি উত্তেজিত হৈ আহৰি পেলাইছিল সকলো কথা মৃত্যু বুলি মাৰ্জনা কৰিব কৃষ্ণৰ নাম শুনি তুমি যিহে উত্তেজিত হলা নতুন সংবাদ এটি আছে এতিয়া মুখে নোলাওহে নোলাওকে নতুন সংবাদ কি সংবাদ তোমাৰ বন্ধু মকল বিপত্তি তৰা বন্ধ পিছত আক্ৰান্ত কৰি প্ৰাণ কাঢ়িলে যদুপতি সামান্য গোৱালৰ সন্তান যি জনকণ্ঠৰ পৰাক্ৰমতে পৃথিৱীৰ সমস্ত ৰাজেন্দ্ৰ মণ্ডলী হৈ কম্পমান ভয়তে কৃষ্ণকে আদি কৰি সমস্ত যাদৱগণে আত্মগোপন কৰে সাগৰৰে অতল বক্ষ এই জনকণ্ঠৰ মৃত্যু কৃষ্ণৰ হাতত তুমি মিছা কথা কৈছা কৃষ্ণৰ হাতত মৃত্যু হোৱা নাই পাণ্ডুপুত্ৰ বিকুলৰ হাততহে নিধন হৈছে মগন বিক্ৰমে ধাৰণ কৰি কৃষ্ণৰ সৈতে ভীম আৰু অৰ্জুনে প্ৰৱেশ কৰিলে মগধে আৰু মগন নিপতিৰ পৰা বিচাৰিলে যুদ্ধ ভিক্ষা বচনত আবদ্ধ হৈ মগন নিপতিয়ে বিকুলৰ সৈতে নামিল সন্মুখ আৰু প্ৰচণ্ড যুদ্ধৰ শেষত 7 দিনৰ অন্ত পিছখিনি তুমি জানাই কৃষ্ণ কৰ্মনীতি ভৱিষ্যত কৰ্মনীতি কি আচৰিত মোৰ গোপাল কৃষ্ণটো জীৱনৰ একমাত্ৰ ব্ৰত সুতস্ত্ৰ বানন্দন সেই ক'তো দেখা নাই এনেকুৱা এই যিদিনা শতপৰাধৰ সীমা অতিক্ৰম হ'ব সেইদিনাহে কিন্তু খেৰুৱা ঠাৰি সিজিব সিজিব মানে আহিনীয়া কচুৰ নিচিনাকৈ পানী কৃষ্ণ হ'ব তোমাৰ এই দৰ্প ফাগুনমহীয়া কলৰ পাত হ'ব লেটু খাটু চিৰি ৰাচি সেইদিনাহে সময় কৰিব বানন্দ কৃষ্ণ নাম নিষেধ কৰে ধৰধীৰ পৰা কৃষ্ণটোৰ জীৱনৰ একমাত্ৰ বিনাশ কালে বিপৰীত অপৰাধ ঘোৰ অপৰাধ পাপ মহাপাপ কমিলা প্ৰভু দেখি চাই নহয় লগতে থাকো মই বৰ নিৰপৰাধী মনুষ্য কমিলা প্ৰভু দেখি চাই নহয় লগতে থাকো কমিলা প্ৰভু